নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 13 পুহ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 29 ডিচেম্বৰ 2024 চন, ভাৰতীয় আজি 8 পুৱা আৰু মোং 26 জমা দিয়া চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:11:54 আৰু সূৰ্যাস্ত সন্ধ্যা 4:34:54। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্দশী তিথি, শেষ ৰাতি 4:02 নক্ষত্ৰ আজি জ্যেষ্ঠা, ৰাতি 11:22:12 আৰু আজিৰ যুগ হ'ল গণ্ড যুগ, ৰাতি 9:41:06 পৰ্যন্ত, কৰণ বৃষ্টি। গণ্ড যুগ, গণ্ড মানে বাধা। গণ্ড যুগত জন্ম জাতক জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগত আক্ৰান্ত আৰু তেওঁ বহু কৌশলযুক্তও হয়, কিন্তু ৰোগী আৰু দৃঢ়তা সম্পন্ন হয়। গতিকে এই যোগ বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে ধনুক ৰাশিত, মংগল আছে কৰ্কট ৰাশিত, বুধ বৃশ্চিকত, বৃহস্পতি বৃষভত, শুক্ৰ মকৰত, শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 11:22:12 যোৱাত ধনুক ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মৰণত দোষ 2 পাত, শেষ ৰাতি 4:02 যোৱাত একপাত। যাত্ৰা আজি নাই, ৰিক্তাদি দোষ আছে। আৰু 11:22:12 যোৱাত নক্ষত্ৰ মৃত যোগ, যাত্ৰা শুভ কিন্তু পশ্চিমে যাত্ৰা নাই। ৰাতি 12:26 যোৱাত দক্ষিণেও যাত্ৰা নাই। ৰাতি 4:02 যোৱাত তীৰ্থমৃত যোগ, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ। আৰু শেষ ৰাতি 4:02 যোৱাত তেল, মাছ, মাংস দি খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু শেষ ৰাতি 4:02 যোৱাত ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:25:26 পৰা 12:46:39 আৰু কাল ৰাত্ৰি নিশা 1:05:53 পৰা 2:47:10। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:22 পৰা 4:05। অমৃত যুগ ৰাতিপুৱা 6:51 পৰা 8:59। 11:46 পৰা 2:30 আৰু ৰাতি 7:38 পৰা 9:14 11:55 পৰা 1:41 2:35 পৰা 6:08। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি চতুৰ্দশীৰ একনিষ্ঠ সন্দীপন। ভোগপুৰ সত্ৰত বিষ্ণুদেৱ গোস্বামী, মৰিয়নি, ভেলেগুৰি, উলুতলি সত্ৰৰ হেমকান্ত মহন্ত, এলেঙি বালি সত্ৰত পুৰুষোত্তম ঠাকুৰ আৰু বেজকুচি সত্ৰৰ জয়ন্তী দেৱীৰ তিৰুভাৱ তিথি। পণ্ডিত প্ৰবৰ, যোগীৰাজ বসু আৰু নেপালী কবি পুষ্পপাল উপাধ্যায়ৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থাৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ হঠাৎ প্ৰাপ্তি, বৃষ কৰ্মত অগ্ৰসৰ, মিথুন স্থান পৰিৱৰ্তন, কৰ্কট প্ৰাণৰ সংশয়ৰ ভয় আছে। আপুনি আজি দিনটো অলপ সাৱধানে চলক। পাৰিলে এবাৰ হনুমান চালিচা পাঠ কৰক বা আপোনাৰ ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰক, মিঠাতেলৰ চাকি জ্বলাওক। সিংহ ভগ্নীৰ পৰা উপকৃত, কন্যা অশান্তি, আপুনি আজি অলপ প্ৰণায়াম কৰক। তুলা নতুন যোগাযোগ, বৃশ্চিক গৃহ বিবাদৰ ভয়, গতিকে নিজৰ বাণীক সংযম কৰক। ধনু গৃহ নিৰ্মাণ, মকৰ প্ৰশংসা লাভ, কুম্ভ পুত্ৰ সন্তান লাভ, মীন আত্মীয় আগমন। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।